নমস্কাৰ মোৰ অন্য এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি বিশেষ দিনটো হৈছে নিশাক অৰ্থাৎ পৰীৰ মামীয়েকক মোৰ নিজৰ কৰা আজি প্ৰথমটি পৰ্যায় অৰ্থাৎ আজি আমাৰ কোৰ্ট মেৰেজ 2017 চনতেই যাক ভাল পাওঁ বুলি কৈছিলোঁ যাক প্ৰতিশ্ৰুতি দিছিলোঁ যিয়ে মোক সুধিছিল তুমি সঁচাকৈ মোক বিয়া পাতিবানে তেতিয়া মই এটাই কৈছিলোঁ যে অলপ বছৰ ধৈৰ্য ধৰা যিকোনো উপায়েৰে হাজাৰ বাধা নেওচি হ'লেও তোমাক মই মোৰ নিজৰ কৰিমেই আৰু তেতিয়া নিশাক মই এটাই দিছিলোঁ সেয়া হৈছে বিশ্বাস আৰু ইমান কেইবছৰে মোৰ ভৰসাত মোৰ বাবে অপেক্ষা কৰা মোৰ ভালপোৱা গৰাকীক আজি মই আজিৰ যুগৰ ভাষাত গাৰ্লফ্ৰেণ্ডৰ পৰা লিগেলি পত্নীৰ মৰ্যাদা দিলোঁ আৰু কিমান কি বাধা নেওচি আমি আজি এই পৰ্যায় পাইছোঁ সেয়া পিছত কেতিয়াবা নিশ্চয় জনাম আৰু আমি আচলতে সমবয়সৰ হয় তাত সমবয়সৰ কিয় হ'ব লাগে নালাগে মানুহৰ হেজাৰটা মানুহে উদাহৰণ দিব কিন্তু তাইক মই এটাই কৈছিলোঁ যে মই বহু ডাঙৰ কিবা একো নহয় কিন্তু তুমি এতিয়া MA পাছ ছোৱালী পঢ়ি আছা কালি পঢ়িলে তোমাৰ কাৰণে ভাল মানুহ হেজাৰটা ওলাব কিন্তু মই কিবা হ'ব নোৱাৰিলে তুমি মোক এৰি থৈ গ'লে কিন্তু সমাজে মুখে হাঁহিব গতিকে তাই মোক এটাই কৈছিল যে তেনেকুৱা যদি কৰিলোহেঁতেন মই কেতিয়াবাই তোমাৰ পৰা আঁতৰি গ'লোহেঁতেন আৰু য'ত ইমান বছৰ মই নাথাকিলোহেঁতেন তুমি মোক ইমান দিনে নুবুজিলাই নেকি সেই বুলি কৈ তাই মোক তাইৰ ফালৰ পৰা দিছিল এটাই সেয়া হৈছে বিশ্বাস সেই বিশ্বাসক আগত ৰাখিয়েই আজি আমি ঘৰৰ সহমতত আনুষ্ঠানিকভাৱে আৰু লিগেলি পতি আৰু পত্নী আৰু কেৱল বিশ্বাস ৰাখিয়েই ইমান কেইবছৰৰ পৰা মোৰ লগত থকা মোৰ ঘৰখনৰ পৰিস্থিতি বুজি মোৰ কাষত থকা মোৰ ঘৰখনৰ কাষত থকা সেই ছোৱালীজনী অৰ্থাৎ নিশা আমাৰ পৰীৰ বাবে কেৱল তাই এজনী মামী নহয় তাই মাকো আৰু আপোনালোকৰ বহুতৰে মনত এটা ভাৱ আহে চাগে যে হয়তো বিয়াৰ পিছত বহুত চেঞ্জ আহি যাব পৰীক আৰু বাক একেদৰে মৰম কৰিব নে নকৰে আৰু তাত মই এটাই কওঁ আপোনালোকক যে ইমান বছৰে কথা দি যিজনী ছোৱালীক কথা ৰাখিলোঁ আৰু যিজনী ছোৱালীয়ে মোৰ ঘৰখনক গ্ৰহণ কৰিছে আৰু আমি চুনু আৰাধনা আমাৰ হীৰক উপাসনা বা উদয় দা মই নিশা আমাৰ বণ্ডিংটো এনেকুৱা ধৰণৰ আছিলে যে আপোনালোকক বুজাব নোৱাৰিম আচলতে আৰু নিশা আৰু উদয় দাৰ বণ্ডিংটো বহুত বেলেগ আছিলে আগতে উদয় দাই নিশাক নিশা নে সাৰেগামা পাধা নিশা এনেধৰণে জোকায় গতিকে সেই উদয়দাৰ পত্নী বা মোৰ নিজৰ আৰু পৰীক মৰম কমকৈ কৰাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে আৰু ভগৱান আছে ভগৱানে দেখিছে আৰু ভগৱানে মোক এই বিশেষ দায়িত্ব দিছে আৰু এই দায়িত্ব মই সদায় পালন কৰি যাম আৰু যিহেতু নিশা আৰু মোৰ সম্পৰ্ক প্ৰায় 8 বছৰৰো অধিক হ'ল আৰু সেই হিচাপত 5 বছৰমানৰ পৰা মোৰ ঘৰখনৰ লগত তাই অহা যোৱাও আছে আৰু সেই তেতিয়াৰ পৰাই মোৰ ঘৰখনৰ সকলোৰে লগত তাই মিলিজুলি থাকে আৰু বা আৰু তাই প্ৰায় বাই ভনীৰ দৰে থাকে
গতিকে সেই ক্ষেত্ৰত ময়ো ডাঠি ক'ব পাৰোঁ যে নিশাই বাঘ, পৰীক আৰু মোৰ ঘৰখনক একদম নিজৰ নিচিনাকৈ সদায় আগৰ দৰে আগলৈও চাই যাব, সেইখিনিও বৰ প্ৰতিশ্ৰুতি আপোনালোকক দিব পাৰোঁ। আৰু আজি মোৰ এই বিশেষ দিনটোত মোক সহযোগ কৰিবলৈ হঠাতে খবৰ পায়ো নিজৰ সকলো কাম এৰি অহা মোৰ ভনীজোৱা হীৰক আৰু ভণ্টি, লগতে মোৰ মা, দেউতা, বা আৰু পৰী, লগতে হ'বলগীয়া মোৰ দ্বিতীয়খন ঘৰৰ শাহু মা আৰু গুলু ভণ্টি, আৰু মোৰ ছিনিয়ৰ অভিজিত দা, যিয়ে মোক সহযোগ কৰি বিশেষ সহায় কৰিলে, আপোনালোক সকলোকে অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ। আৰু যিহেতু সাক্ষী 3জন দৰকাৰ হয়, কিন্তু নিশাৰ দেউতা সিদিনা বিশেষ কামৰ বাবে যাবলগীয়া হোৱাত আহিব নোৱাৰিলে। আৰু এইদৰেই একেবাৰে শেষত সকলোৰে ভোকো লাগি আছিল, সেয়ে ওচৰৰে নভা আখলতে সকলোৱে এটি সৰু কোৰ্ট মেৰেজ ৰিচিপশ্যন চলিল আমাৰ। আৰু মা দেউতাহঁতক ঘৰ পঠিয়াই নিশাৰ মাক আৰু গুলুক, হীৰক আৰু মই মিলি ঘৰত থৈ আহিলোঁগৈ। এনেদৰেই আমাৰ সেই বিশেষ দিনটো পাৰ হ'ল। এটাই কথা, এই পৃথিৱীত আমি সকলো ভাওনাৰ ভাৱৰীয়াৰ দৰেই, আমি কেৱল ভাও দি আছোঁ। গতিকে পৃথিৱীত সকলো মিলিজুলি থাকিব লাগে, মই সেইটোৱে বিশ্বাস কৰোঁ। জীৱনত বহুত কিবা কিবি দেখিছোঁ, শিকিছোঁ, বুজিছোঁ। গতিকে সকলোৱে যাতে মোৰ ডাঙৰ পৰিয়ালটো মিলিজুলি থাকোঁ, সেয়াই মই প্ৰাৰ্থনা কৰোঁ। আৰু মোৰ ধুনীয়া পৰিয়ালটোলৈ তোমাক স্বাগতম জনালোঁ নিশা, য'ত তোমাক মোৰ দেউতা, মা, বা আৰু পৰীয়ে অতি মৰমেৰে আদৰিবলৈ, একেবাৰে নিজৰ কৰি ঘৰলৈ আনিবলৈ সাজু হৈছে আমাৰ আহিনৰ 20 তাৰিখে। আৰু সময়ত আপোনালোককো নিমন্ত্ৰণ দিম। আৰু এইদৰে বাকী ভিডিঅ'সমূহো চাই যাব। আপোনালোক যিহেতু নিজৰ পৰিয়ালৰ দৰেই ভাবোঁ বৰ্তমান, গতিকে নিজৰ পৰিয়ালটোক কিছু কথা শ্বেয়াৰ কৰি যাম এনেকৈ। আৰু য'ত মোক আৰু আমাক লাগে ঈশ্বৰৰ আৰু ৰাইজৰ আশীৰ্বাদ। ধন্যবাদ।